বৰ্তমান সুস্থ জুবিন গাৰ্গ আজি স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত বিয়লিলৈ জুবিন গাৰ্গক ঘৰলৈ যাবলৈ দিয়া হ'ব বুলি জনালে নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই জুবিন গাৰ্গক জিৰণিৰ অত্যন্ত প্ৰয়োজন 15-20 দিন জিৰণি ল'ব লাগিব বুলি জনালে চিকিৎসকগৰাকীয়ে চেণ্টাৰ আন বিশেষ কাৰণ নাই বুলি সদৰি কৰিলে হিতেশ বৰুৱাই আজি আমি এটা পৰীক্ষা কৰিব লগা আছিল যোৱাকালি মই কৈছো যে এটা পৰীক্ষা কৰি উঠি সেই পৰীক্ষাৰ পিছত আমি আজি তেওঁক ডিসচাৰ্জ দিম গতিকে আজি সেই পৰীক্ষাটো কৰা হ'ল হোৱাৰ পিছত আৰু 2 ঘণ্টামানৰ ভিতৰত আমি ৰিপৰ্টটো পাই যাম আৰু সেই ৰিপৰ্টটো পোৱাৰ পিছতে আমি তেওঁক ডিসচাৰ্জ দিম মুঠতে আজি তেওঁক ডিসচাৰ্জ দিয়া হ'ব আজি কিমান সময় মানলৈ হ'ব আবেলি মানত দিম বুলি ভাবিছো এতিয়ালৈকে তেওঁ সুস্থ হৈছে বহুতখিনি ভাল হৈছে আগতকৈ জ্বৰটো নাই কাহটো অলপ কমিছে তাৰ উপৰিও গেষ্ট্ৰিকৰ যিখিনি প্ৰব্লেম আছিল সেইখিনি ভাল পাইছে গতিকে এতিয়া নিয়মিতভাৱে তেওঁ থাকিলে সুস্থ হৈ থাকিব সেই ক্ষেত্ৰত ডক্টৰে যিখিনি এডভাইচ দিব লাগে দিয়া হৈছে যিখিনি মেডিচিন দিব লাগে সেইখিনি দিয়া হৈছে গতিকে এতিয়া কোনো চিন্তাৰ কাৰণ নাই গতিকে আমি আজিৰ দিনটোৰ ভিতৰতে সেকেন্ড হাফত হয়তো আমি তেওঁক ডিসচাৰ্জ দিম খোৱা বোৱাটো নিয়মিত হ'ব লাগিব সেইটো কথা তেওঁক কোৱা হৈছে যে বেছি স্পাইচ ফুড খাব নালাগে যেটি গেষ্ট্ৰিকৰ প্ৰব্লেম আছিলে গতিকে যিমান পাৰি বইল বস্তু খাব লাগে বুলি আমি তেওঁক দিয়া পৰামৰ্শ দিয়া হৈছে আজি সবা ঠিকে কৰি আছে ঠিকে আছে আজি যেটো টেষ্ট আছিল এন্ডোস্কপি যেটো কৰা হ'ল সেইটো ওপৰত যদি আৰু কিবা নিৰ্ভৰ কৰিবলগীয়া কিবা আছে নেকি নাই একো নাই সেইটোতো আচলতে তেওঁৰ এডমিশন হোৱাৰ কাৰণটো সেইটো কাৰণে আছিল তেওঁ ভমিটিং হৈছিল বা গেষ্ট্ৰিক প্ৰব্লেম হৈছিল এই গেষ্ট্ৰাইটিছটো আছে সেইটো এন্ডোস্কপি ধৰা পৰিছে কিন্তু সেইটো ইমান ডাঙৰ একো নাই সকলোৰে থাকে গেষ্ট্ৰিক প্ৰব্লেমটো কিন্তু সেই ক্ষেত্ৰত যিখিনি মেডিচিন লাগে সেই মেডিচিনখিনি আমি আজি তেওঁক প্ৰেছক্ৰাইব কৰিম আৰু সেইখিনি নিয়মিতভাৱে